ৰাম জয় জয় জগন্নাথ প্ৰণাম ৰাম ৰাম নমো নমো জগন্নাথ ভকত নিধি হৰিৰ স্মৰণে আৰাম ভৰ হওক সিদ্ধি অৰমে উৰেখাৰ কীৰ্তন শুনিও শংকৰে ৰচিল ব্ৰহ্ম পুৰাণ কসাই অৰমে মুনিগণে ব্ৰহ্ম তপু শিলা প্ৰণিপাতে ক্ষেত্ৰৰ মহিমা বাবে কহিও মাতে আৰামে কিবা হেতু ইন্দ্ৰদুম্ন ৰাজা সুধ চিতে কৰিলন্ত অশ্বমেধ উৰেখা পুৰীতে আৰামে বন্ধাই লয় অদ্ভুত দৌল আশ্চৰ্য মহিমা ৰামকৃষ্ণ সুভদ্ৰাৰ সজাল প্ৰতিমা আৰামে কিবা হেতু দল তথা পিলানৰে চৰ সমস্ত বিতান্ত কহি युक सृष्टि परम श्रद्धार हे साधुगुरु वैष्णवসকল আজি সময়ৰ লগত সংযোগ কৰি ইয়াতে দুই এষাৰ কৈ যাম আমাৰ অজানিতে হৈ যাব পৰা ভুল ত্ৰুটিবোৰৰ বাবে আমি আপোনাৰ খবৰ ওচৰত শত শত কোটিবাৰ ক্ষমা বিচাৰিছোঁ নমো নমো জগন্নাথ ভকতৰ নিধি হৰিৰ স্মৰণে আৰম্ভ হওক সিদ্ধি আমি প্ৰভু ভগৱন্তৰ চৰণত নৱনিধিভাৱে আমি যদি তেওঁক অৰ্চন বন্দন কৰিব পাৰোঁ যদি ৰাতিপুৱা পুৱা সন্ধিয়ালৈ যদি প্ৰভু ভগৱন্তৰ নাম একান্ত মনে যদি কৰ্মৰ মাজতো স্মৰণ কৰি থাকিব পাৰোঁ তেতিয়াহ'লে এই মানৱ জীৱন লোৱা সফল হ'ব আৰু ৰাতিপুৱা পুৱা সন্ধিয়ালৈ যদি খালি কৰ্মহে কৰ্ম কৰ্মহে কৰ্ম যদি হৰিৰ নাম এবাৰ স্মৰণ কৰিবলৈ যদি সময় নহয় এই মনুষ্য জন্ম লোৱা একেবাৰেই মিছা উৰেখাৰ কীৰ্তনক শুনিও লোকাই শংকৰ ৰচিল ব্ৰহ্মপুৰাণক চাই এই উৰেখা কীৰ্তনক শংকৰদেৱ গুৰুজনাই ব্ৰহ্মপুৰাণক চাই তেওঁ ৰচনা কৰিছিল মুনিগণে ব্ৰহ্মত পুচিলা প্ৰণিপাতে ক্ষেত্ৰৰ মহিমাভাৱে কহিও আমাতে সেই গুৰুসকল আজি ইন্দ্ৰ দুম্ন ৰজা শুদ্ধচিত এনেকুৱা দানী জ্ঞানী গুণী পণ্ডিত আছিল তেওঁ সেই উৰেখাপুৰীত অশ্বমেধ যজ্ঞ কৰি তাত তেওঁ বন্ধাইছিলে মানে ঐশ্বৰ্য অদ্ভুত আশ্চৰ্য মহিমা তাত ৰাম কৃষ্ণ সুভদ্ৰাৰ প্ৰতিমা সজাই তেওঁ কি কৰিছিলে জগন্নাথ মন্দিৰ স্থাপন কৰিছিলে তেওঁ এজন দয়াশীল দানী মানী গুণী পণ্ডিত আছিলে সেইকাৰণে তেওঁ সেই উৰেখাপুৰীত প্ৰভু ভগৱন্ত কৃষ্ণ বলৰাম সুভদ্ৰাৰ মানে মূৰ্তি সাজি তাতে জগন্নাথ স্থাপন কৰিছিলে সেই জগন্নাথক দেশ বিদেশৰ অনেক সাধু গুৰু বৈষ্ণৱ গৈ
তাতে দৰ্শন কৰি মুক্তি সাধন কৰিছিলে। আমিও যদি আজি দেহত থকা সেই জগন্নাথক যদি আমি এবাৰ চিন্তা কৰি দেহত থকা ৰামকৃষ্ণ বলভদ্ৰ সুভদ্ৰা যদি প্ৰতিমূৰ্তি হৃদয়ত চিন্তি যদি আমি এবাৰ প্ৰভু ভগৱন্তৰ চৰণত শুদ্ধমতে সেৱা কৰিব পাৰোঁ, আমিও সেই তাত থকা জগন্নাথ পুৰীৰ মানে সেৱা শুশ্ৰূষাটো নিজৰ গৃহতে থাকি কৰিব পৰা যায়। আৰু যদি আমি তাকে বিশ্বাস নকৰোঁ, আমি যদি হৰি সেৱা কৰিবলৈ সদায় পাছুৱাই থাকোঁ, কৃষ্ণ নাম কি হৰি সেৱা কি তাক যদি নকৰোঁ, তেতিয়াহ'লে জন্মে জন্মে এই মনুষ্য জন্ম লৈ পাই আমি দুখৰ উপৰি দুখ সাধন কৰিব লাগিব বুলি আজি আমাক আজি কীৰ্তনভাৱে বুজাই আছে কৃষ্ণ। ব্ৰহ্মাই বুলন্ত শুনা মুনিগণ যত আছিলয় বন্তি পুৰী মালবদে আৰাম তাহাৰ মহিমাময়ী কি কৈব সম্প্ৰতি ইন্দৰ নগৰ যেন দ্বিতীয় সেই নগৰত ইন্দ্ৰ দুম্ন মহাৰাজ ধৰ্ম পথে পালিলন্ত্ৰ পৃথিৱীৰ পূজা এৰামে দানী মানে সত্যবাদী সৰ্বগুণ কৰ প্ৰতাপে আদিত্য যেন ভোগে পুৰন্দৰ পৃথিৱীত নাহি ৰাজ তাহান মান যজিল বিবিধ যজ্ঞ দিলা বহু দান। সেইকাৰণে সেই ইন্দ্ৰদুম্ন ৰজা অৱন্তীপুৰৰ মালৱ দেশৰ ৰজা আছিলে। তেওঁ এনেকুৱা ৰজা গুণী জ্ঞানী পণ্ডিত দানী মানি বহুত প্ৰকাৰ তেওঁ আছিলে। সেইকাৰণে তেখেতে যদি কিবা আৰু তেখেতে মহা সত্যবাদী লোক আছিলে, তেখেতে যদি দুখীয়া সুখীয়া যদি কাৰোবাক যদি কিবা দুখত যদি তেওঁ কিবা এটা ভিক্ষা মাগিছিলে, তেওঁ সুন্দৰভাৱে তেওঁলোকক প্ৰদান কৰিছিলে। সেইকাৰণে পৃথিৱীত মনুষ্য জন্ম লৈ আমি যদি মনুষ্যই ভাল পোৱা কাম কৰিব নোৱাৰোঁ, ভগৱন্তই ভাল পোৱা কাম কৰিব নোৱাৰোঁ, সাধু গুৰু বৈষ্ণৱে ভাল পোৱা কাম কৰিব নোৱাৰোঁ, তেতিয়াহ'লে এইবাৰ মনুষ্য জন্মটো একেবাৰে মিছা বুলি আজি মহাশাস্ত্ৰভাগে আমাক বুজাই আছে। এই ৰামে সুবৰ্ণ মানিক গাম গজবাজি ৰথ নিৰন্তৰে বিপৰপু ৰিল মনোৰথ আৰামে হিমতে পৃথিৱীক পালন্ত পতি দিনে কটাহাৰ হেন উপজিল মতি আৰাম কোন কৰ্মে যাবে ইয়াৰা ধিবুজ নাথ
এহি বুলি শাস্ত্ৰ বিচা ৰিলা নৰ নাথ সেইকাৰণে এই ইন্দ্ৰদুম্ন ৰজা পৃথিৱীত বহু সত্যবাদী আৰু দানী মানী লোক আছিলে তেওঁ অশ্বমেধ যজ্ঞ কৰি উৰেষাপুৰীত তেওঁ ৰামকৃষ্ণ সুভদ্ৰাৰ প্ৰতিমূৰ্তি সাজি জগন্নাথ মন্দিৰ স্থাপন কৰিছিলে সেই জগন্নাথ মন্দিৰত আজি বিশ্ব বহু বহু দূৰ দূৰণি ঠাইৰ পৰা সেই তীৰ্থ ভ্ৰমণৰ কাৰণে সাধুগুৰু বৈষ্ণৱসকল সদায় গৈ আছে যিসকল সাধুগুৰু বৈষ্ণৱে এবাৰ হ'লেও সেই জগন্নাথ দৰ্শন কৰিছে তেওঁলোকক সি যি অপূৰ্ব সৌন্দৰ্য মহিমা এইসকলক তেওঁলোকে নিজ চকুৱে দেখিছে সেইকাৰণে তাত এনেকুৱা প্ৰতিমূৰ্তি বনাই প্ৰভু ভগৱন্তই নিজৰ ভনীয়েকক মাজত ৰাখিছে আৰু বাওঁহাতে কৃষ্ণক ৰাখিছে আৰু সোঁহাতে বলৰামক ৰাখিছে এই প্ৰভু ভগৱন্তৰ যি বিগ্ৰহ মূৰ্তি ইয়াক দৰ্শন কৰি চকুৰ তৃপ্তি ইন্দ্ৰিয় তৃপ্তি কৰি মনক সান্তনা দি আহি যিসকলে সেই দৰ্শন কৰি আহি এই কীৰ্তন যি উৰেষা বৰ্ণন কৰিব তেওঁ স্বতঃস্ফূৰ্তভাৱে সেই কথাটো মনলৈ তেওঁ জাগ্ৰত হ'ব সেইকাৰণে আমি বেছি নোৱাৰিলেও এবাৰ হ'লেও যদি আমি সেই জগন্নাথ মহাপ্ৰভু দৰ্শন কৰিব পাৰোঁ তেতিয়াহ'লে মনৰ দুখ ভুল যিমান অপৰাধ মল আছে সকলো আজি পৰিষ্কাৰ হ'ব বুলি আজি আমাক বুজাই আছে অৰামে আগম পুৰাণ বেদ বেদান্ত গুৰুমুখে জানি লন্ত্ৰ তত্ৰ কপ্ৰতে আৰামে মুকুটি চায়েৰি লন্ত্ৰ ভান্তি জ্ঞান কিমতে ৰাধু হৰি মনে কৰি ধ্যান আৰামে নাহিকে নিস্তাৰ মাধৱ পৰে শংখ চক্ৰ গদা পদ্ম যাৰ চাৰি কৰে অৰামে পদ্মপত্ৰ সমচাৰু লোচন গলে বনমালা শুভে কৌষ্ঠৱ কণ্ঠ সেইকাৰণে আগম পুৰাণ বেদ বেদান্ত যতকে গুৰুমুখে জানি লন্ত তত্ত্বকে পতেক আমি স্কুলত যেনেকৈ এজন ছাত্ৰই গৈ গুৰুক শিক্ষাগুৰু মানি সেই গুৰুৰ লগত সংযোগ ৰাখি সেই সন্তানসকলে সেই ছাত্ৰ ছাত্ৰীসকলে গৈ এসময়ত মেট্ৰিকত লেটাৰ লৈ পাছ কৰি আছে ষ্টেণ্ড কৰি পাছ কৰি আছে তেওঁ গুৰু কথাটো ভালকৈ মানাৰ কাৰণে পাৰ্গত হৈ গ'ল আৰু এজন ছাত্ৰই গুৰুৱে শিকায় মাষ্টৰে শিকায় তেওঁ নোলোৱাৰ কাৰণে যায় তেওঁ প্ৰত্যেকটা শ্ৰেণীতে ফেইল কৰি গৈ মেট্ৰিকত যায় একেবাৰে ফেইল কৰি এতিয়া আমি শিক্ষকক দুখ দিলেতো নহ'ব মই পঢ়িবও লাগিব ঠিক তেনেকৈ ময়ো গুৰুৰ ওচৰত গ'লোঁ গুৰুৰ ওচৰত গৈ মই গুৰুৱে দিয়া জ্ঞানবিলাক নলওঁ মই বেয়াটোহে সদায় লৈ থাকোঁ গুৰুৱে বঢ়িয়াকৈ কাগজত লিখি দিলে মন্ত্ৰপাঠবিলাক আনি পেলাই বাকচত সোমাই থ'লোঁ মোৰ কামত আহি গ'ল মই সেইখিনি অধ্যয়ন কৰিব লাগিব সেইখিনি চৰ্চা কৰিব লাগিব সেইখিনি মই সদায় ভক্তিভাৱে মানে ল'ব লাগিব তেতিয়াহে কাম কৰিব পাৰিম আৰু যদি মই নলওঁ তেতিয়াহ'লে কোনো কাম নকৰিব সেইকাৰণে কিমতে আৰাধু হৰি হৰি মনে ধ্যান গুৰুক ধ্যান কৰে যেহি গুৰু সেই কৃষ্ণ ভজা নিষ্ঠ কৰি নামৰ মাজতে আছে আপোন শ্ৰী হৰি গুৰুজনক যদি ভগৱান সাত্বিক মানে যদি মই ৰাতিপুৱা দুপৰীয়া গধূলি 3 সন্ধ্যা গায়ত্ৰী কৰি যদি মই ঈশ্বৰ কৰ্ম কৰি থাকোঁ নালাগে আৰু বহুত ফল ভগৱানে এনেই দি থাকিব এনেই খুৱাই থাকিব এনেই লৈ গৈ থাকিব আপুনি ধন বুলিও বিচাৰি ফুৰিব নালাগে সন্মানো বিচাৰি ফুৰিব নালাগে সন্মান নিজেই বিচাৰি পোৱা বস্তু নহয় ভগৱন্তই দিব সমাজে দিব ভকতে দিব হয় আপুনি মোক সন্মান কিছুমান দিয়ক
মোক কিছুমান লাইচেঞ্চ দিয়ক কিছুমান মানপত্ৰ দিয়ক বুলি ক'ব নালাগে আপোনাক নিজেই দিব আপোনাৰ যেতিয়া কৰ্ম যেতিয়া ভাল পাব ৰাইজে বাহ এইজন মহিলা জিলা বঢ়িয়া এটা তেওঁক এদিন DCয়ে মাতিবলৈ ধুনীয়াকৈ এটা সন্মান দিব হয় ঠিক তেনেকৈ কিন্তু মোক দিয়ক বুলি কোৱাটো কামত নাই সেইকাৰণে আমি এক প্ৰভু ভগৱন্তক যদি চিন্তা কৰি সাধুগুৰু বৈষ্ণৱক যদি আমি সন্মান কৰিব জানো সাধুগুৰু বৈষ্ণৱক যদি আমি শ্ৰদ্ধা কৰোঁ ভক্তি কৰোঁ তেতিয়াহ'লে আমাক প্ৰভু ভগৱন্তই নিশ্চয় কৃপা কৰিব শিৰত কিৰীতি কৰে কংকণকে অমকৰ কুণ্ডল জলে পাৱতনো এৰামে চামল শৰীৰ পিত বস্তে কৰে কান্তি হিয়াত প্ৰকাশে ইয়াতি শিৱৎসৰ পান্তি এৰাম হেন মাধৱ কয়াবে আৰাধু কি মতে এহি বুলি বাজ ভৈলা নগৰৰ হন্তে সেইকাৰণে প্ৰভু ভগৱন্তৰ চাৰিখন হস্ত শংখ চক্ৰ গদা পদ্ম ধৰি যাক তেওঁ উদ্ধাৰ কৰিব তেওঁ তৎক্ষণাতে উদ্ধাৰ পাই যাব আমাৰ নৰ মনুষ্যসকলৰ দুখন হাত গতিকে আমি দুখন হাতেৰে আমি কাম কৰিবলৈ নোৱাৰোঁ প্ৰভু ভগৱন্তে যেতিয়া চাৰিখন হাতে আমাক দিব আমি দুখন হাতে লৈ নোৱাৰোঁ আৰু যেতিয়া আমাৰ কৰ্ম বেয়া হৈ যাব তেওঁ যেতিয়া চাৰিখন হাতে লৈ যাব আমি দুখন হাতে আমি ৰাখিবই নোৱাৰোঁ সেইকাৰণে আমি যদি সাধু গুৰু বৈষ্ণৱৰ পৰামৰ্শ লৈ আমি যদি ভাল কাম কৰিব পাৰোঁ ভকতে ভাল পোৱা কাম কৰিব পাৰোঁ ভগৱন্তই ভাল পোৱা কাম কৰিব পাৰোঁ বৈষ্ণৱে ভাল পোৱা কাম কৰিব পাৰোঁ প্ৰভু ভগৱন্ত তাতেই হলাহল দি থাকিব গতিকে আমি সদায় ভকতে ভাল পোৱা কামটো কৰাটো উচিত হেন মাধৱক আবে আৰু কি মতে এহি বুলি বাজ ভলা নগৰ হতে মাধৱ মা মানে হ'ল লক্ষ্মী ধপ মানে হ'ল স্বামী গতিকে আমি হ'লোঁ লক্ষ্মী আমাৰ স্বামী হ'ল পৰম প্ৰভু কৃষ্ণ দৈৱকীনন্দন কৃষ্ণ আমি প্ৰভু ভগৱন্তক কেনেকৈ সন্তুষ্ট কৰিব পাৰোঁ কেনেকৈ যত্ন কৰিব পাৰোঁ প্ৰভু ভগৱন্তক কেনেকৈ আমি তেওঁ দাস হৈ থাকিব পাৰোঁ এই যত্নটো লৈ যদি আমি কাম কৰিব পাৰোঁ ভগৱন্তই য'তেই নাথাকক তুধাস্তু কৰি থাকিব আৰু যদি মই ভগৱতে ভাল পোৱা কাম কেতিয়াও নকৰোঁ ৰাতিপুৱা গধূলিলৈ যদি মই সদায় ভকতে বেয়া পোৱা কাম কৰি থাকোঁ সদায় যদি মই মাইকী মানুহ যদি টঙনীয়া কিনাই থাকোঁ সদায় যদি ওচৰ চুবুৰীয়াসকলক যদি মই যদি দল কাজিয়া কৰি থাকোঁ সদায় যদি জ্যেষ্ঠজন দেখাৰ লগে লগে যদি অপমান কৰোঁ তেতিয়াহ'লে মোৰ নিচিনা পাপিষ্ঠ পৃথিৱীত নাই তেতিয়াহ'লে তেনে ভক্তিয়ে আমাক কোনো কাম নকৰিব বুলি আজি আমাক সুন্দৰকৈ বুজাইছে আৰামে ভনিল শংকৰে কৃষ্ণ চৰণ